মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম আমাৰ ক্লাছ 6ৰ যি এক্সাৰচাইজ 7C দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ফাইণ্ড 4 ইকুইলিভেণ্ট ফ্ৰেকশ্যনছ অফ 9 আৰু অসমীয়াত কৈছে 9 ভাগৰ 2ৰ 4টা সমমান ভগ্নাংশ নিৰ্ণয় কৰা। সমমান মানে কি? যাৰ মানটো কি? সমান। এতিয়া চোৱা আমি কেনেকৈ কৰিম চোৱা, নম্বৰ 1ৰ সলিউশ্যন যেতিয়া আমাক কি কৈছে সমমান ভগ্নাংশ উলিয়াব দিছে, তেতিয়া কি কৰিম চোৱা, আমি এই যে 9/2 কি কৰিব দিছে, 4টা আমাক সমান ভগ্নাংশ উলিয়াব দিছে। অৰ্থাৎ ইয়াত লিখিলোঁ যে 4 equivalent fractions fractions of 9/2 আৰু অসমীয়াত যদি লিখোঁ আমি, অসমীয়াত হ'ব যে 9 ভাগৰ 2ৰ 4টা সমমান কি লিখি আছে, ভগ্নাংশ হ'ল এতিয়া ভগ্নাংশকেইটা কেনেকৈ উলিয়াম চোৱা, এই 9 ভাগৰ 2টো লিখি লোৱা। এতিয়া সমান ভগ্নাংশটো কেনেকৈ উলিয়াম, ইয়াৰ লগত কি কৰা সমান লিখি পেলাই কি কৰা, 9 ভাগৰ 2টো লিখি লোৱা আৰু পূৰণ কি কৰা, ইয়াত 2 দি পূৰণ কৰা। তলত যদি আমি 2 দি পূৰণ কৰোঁ, হৰটো যদি কি হয় 2 হয়, লবটো কিমান হ'বগৈ আমাৰ 2 হ'বগৈ। এতিয়া কি কৰা, পূৰণ কৰা। 9 দুগুণ কিমান হ'ব 18 আৰু ইয়াত 2 দুগুণ কিমান হ'ব 4। এইটোৱে হ'ল কি এটা আমাৰ সমমান ভগ্নাংশ। আকৌ কি কৰা, এইটো লিখি লোৱা, 9 ভাগৰ 2টো লিখি লোৱা সমান। আকৌ ইয়াত কি কৰা, 9 ভাগৰ 2 লিখি লোৱা। এতিয়া কি কৰা, আকৌ পূৰণ, ইয়াত 3 দি এতিয়া পূৰণ কৰা, 3 ওপৰতো কি হ'বগৈ 3 হ'ব। তলত যদি হৰটো যদি কি হয় 3 হয়, লবটো কিমান হ'ব 3 হ'ব। এতিয়া চব পূৰণ কৰা, 9 3 গুণ কিমান 27 আৰু 3 দুগুণ কিমান 6। এইটো কি আমাৰ সমমান ভগ্নাংশ। তাৰপিছত আকৌ এইটো লিখি লোৱা, 9 ভাগৰ 2 সমান আকৌ লিখি লোৱা 9 ভাগৰ 2। এতিয়া কি কৰা, 3 দি কৰিছিলোঁ নহয়, এতিয়া কি কৰা 4 দি কি কৰা পূৰণ কৰা। সমান কিমান হ'ব, 4 দুগুণ কিমান হ'ব 36 আৰু 4 দুগুণ কিমান হ'ব 8। তিনিটা আমি কি পালোঁ, সমান ভগ্নাংশ পালোঁ। আৰু এটা লিখা, 9 ভাগৰ 2 লিখা সমান আকৌ কি কৰা, 9 ভাগৰ 2টো লিখি লোৱা পূৰণ। এতিয়া চোৱা 4 দি কৰিলোঁ নহয়, ইয়াত কি কৰা, এতিয়া 5 দি কি কৰা পূৰণ কৰা। এতিয়া চোৱা 5 নম্বৰ তলত পূৰণ কৰা, 5 নম্বৰ কিমান 45 আৰু ওপৰত কিমান 5 দুগুণ কিমান হ'ব 10। আৰু কেইটা সমান ভগ্নাংশ পালোঁ আমি চোৱা, 1 2 3 4। আৰু এইটো হ'ল কি আমাৰ 1 নম্বৰটো উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ফাইণ্ড 3 ইকুইলিভেণ্ট ফ্ৰেকশ্যনছ অফ 8/3 কেন ইউ ৰিপ্ৰেজেণ্ট দেম উইথ দ্য হেল্প অফ পিকচাৰ্ছ ডেট দে আৰ ইকুইলিভেণ্ট। আৰু ইয়াত কৈছে যে 8 ভাগৰ 3ৰ 3টা সমান ভগ্নাংশ উলিওৱা, ছবিৰ সহায়ত এইকেইটা যে সমান হৈছে দেখুৱাব পাৰিবানে? চোৱা 2 নম্বৰটো আমি কেনেকৈ কৰিম চোৱা, নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে কি কৰোঁ, আমাক কি কৰিব দিছে, 8 ভাগৰ 3 3টা সমান ভগ্নাংশ উলিয়াব দিছে, হয়নে? অৰ্থাৎ লিখোঁ যে, ইয়াৰ পৰা লিখোঁ যে 3 ইকুইলিভেণ্ট ফ্ৰেকশ্যন ইকুইলিভেণ্ট fractions fractions of 8/3 are আৰু অসমীয়াত লিখোঁ যে আমি 8 ভাগৰ 3ৰ 3টা সমমান ভগ্নাংশ হ'ল, ভগ্নাংশকেইটা কেনেকৈ উলিয়াম চোৱা, 8 ভাগৰ 3 উলিয়াব দিছোঁ হয়নে? অৰ্থাৎ ইয়াত লিখি আছে 8/3। আকৌ এবাৰ লিখি লোৱা 8/3 পূৰণ, ইয়াত কি কৰা, প্ৰথম 2 দি পূৰণ কৰা, 2 ইয়াতো 2 লিখা। তলত কি হ'ব আমাৰ, হৰটো যদি 2 হয়, লবটো কিমান হ'ব 2 হ'ব, হয়নে? এতিয়া 8 দুগুণ কিমান, 8 দুগুণ 16 আকৌ 3 দুগুণ কিমান 6। আকৌ কি কৰা, 8/3টো লিখি লোৱা সমান আকৌ কি কৰা 8/3 পূৰণ। এতিয়া 2 দি কৰিছিলোঁ নহয়, এতিয়া কি কৰা 3 দি পূৰণ কৰা, সমান কিমান হ'ব চোৱা, 8 3 গুণ কিমান 8 3 গুণ 24 3 3 গুণ কিমান 9। আকৌ এবাৰ লিখি লোৱা, যিহেতু 3টা লিখিব দিছে, 8 ভাগৰ 3টা আকৌ লিখি লোৱা 8/3 পূৰণ। ইয়াত 3 দি কৰিছিলোঁ নহয়, এতিয়া কি কৰা 4 দি পূৰণ কৰা। এতিয়া সমান কিমান হ'ব চোৱা, 4 8 গুণ কিমান 4 8 গুণ 32 আৰু ইয়াত 3 4 গুণ কিমান হ'ব আমাৰ 12। আৰু এইকেইটা হ'ল কি আমাৰ, এইকেইটা হ'ল আমাৰ সমমান ভগ্নাংশ। আমাক কৈছে যে ছবিৰ সহায়ত আমি কি কৰিব লাগে, এই যে আমাৰ কি আছে সমমান ভগ্নাংশকেইটা আছে, এইখিনি কি কৰিব লাগে, সমান হয়নে নাই ইয়াত দেখাব লাগে। এতিয়া চোৱা, মই কি কৰিছোঁ আগতীয়াকৈ ইয়াত কি কৰিলোঁ, ছবিখিনি আঁকি থৈছোঁ। এতিয়া চোৱা, প্ৰথম যোনখন ছবি, যোনটো সমমান মান আছিলে, সেইটো কিমান আছে 16 ভাগৰ 6। অৰ্থাৎ চোৱা, ইয়াত কেইটা ভাগ আছে চোৱা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। অৰ্থাৎ 16 ভাগৰ কেইটা ভাগত ৰং কৰিব লাগিব, আমি 6টা ভাগত ৰং কৰিব লাগিব। অৰ্থাৎ ইয়াত কি কৰোঁ, আমি 6টা ভাগত ৰং কৰি দিওঁ। এটা ভাগত ৰং কৰিলোঁ, 2টা ভাগত ৰং কৰিলোঁ, 3টা ভাগত ৰং কৰিলোঁ, 4 5 আৰু এটা ভাগত ৰং কৰি দিয়া
ছটা ভাগত আমি কি কৰিলোঁ ৰং কৰিলোঁ 16 ভাগত 6 ইয়াত চোৱা কেইখন ঘৰ আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24 ভাগত চোৱা ইয়াত কিমান আছে চোৱা ৰং কৰিবলৈ 24 ভাগত কিমানত ৰং কৰিব লাগে 9 ভাগত ৰং কৰিব লাগে হয়নে 9 অৰ্থাৎ ইয়াত লিখে 9 এতিয়া 9খন ঘৰত ৰং কৰা ইয়াত এখনত ৰং কৰিলোঁ দুখনত ৰং কৰিলোঁ তোমালোকে ভালকৈ ৰংখিনি কৰি ল'বা 3 4 5 6 7 8 9 কিমান ভাগত ৰং কৰিলোঁ আমি 9 ভাগত ৰং কৰিলোঁ তাৰপিছত ইয়াত কেইখন ঘৰ আছে চোৱা 1 2 3 4 এই চাইডে 4খন আৰু 1 2 3 4 5 6 7 8 4 8 গুণ কিমান 32 অৰ্থাৎ কিমান হ'ব 32 আৰু ইয়াত চোৱা মানটো কিমান আছিলে 32 ভাগত কিমান আছিলে 12 হয়নে অৰ্থাৎ ইয়াত কিমান লিখে ওপৰত 12 অৰ্থাৎ 12খন ঘৰ আমি কি কৰিব লাগিব ৰং কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 এতিয়া চোৱা ইয়াত কি হৈছে চোৱা এই গোট যে আমি যে কি কৰিলোঁ ইয়াত যে ৰং কৰিলোঁ ৰংখিনি চোৱা ইয়াৰ কি হৈছে ইমানখিনিলৈকে কি হৈছে ৰং হৈছে আৰু ইয়াৰো কি হৈছে ইমানখিনিলৈকে ৰং হৈছে হয় ন আৰু ইয়াত কি হৈছে ইমানখিনিলৈকে ৰং হৈছে অৰ্থাৎ এই গোটেইখিনি মানটো কি হৈছে সমান আছে হয়নে এতিয়া আমি ছবিৰ সহায়ত দেখুৱালোঁ যে 16 ভাগৰ 6 24 ভাগৰ 9 আৰু 32 ভাগৰ 12 যোনটো কি আছে মান আছে এয়া কি সমান এইটোৱে হ'ল কি আমাৰ আনচাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অবজাৰ্ভ দ্য এডজইনিং ফিগাৰ্ছ ৰাইট দ্য ফ্ৰেকশ্যন অফ দ্য শ্বেডছ পাৰ্ট ইন ইচ অফ দেম আৰ অল দিছ ফ্ৰেকশ্যন ইকুইভেলেণ্ট অৰ্থাৎ এই যোনখিনি কি আছে আমাৰ ছবিখন আছে এই ছবিখনৰ বিষয়ে কৈছে ইয়াত কি কৈছে চোৱা কাষৰ চিত্ৰ চাই প্ৰতিটোৰে ক্ষেত্ৰত ৰং কৰা অংশটো বুজাবলৈ ভগ্নাংশত লিখা এই ভগ্নাংশবোৰ সমান ভগ্নাংশ হয়নে এতিয়া চোৱা আমি নম্বৰ 3টো কেনেকৈ কৰিম চোৱা নম্বৰ 3 চলিউশ্যনটো কেনেকৈ হ'ব চোৱা প্ৰথমে কি কৰা এই যোনখন কি আছে ছবি আছে এই ছবিখন আঁকি লোৱা ইয়াত চোৱা ছবিখন মই আঁকি লৈছোঁ তোমালোকে স্কেলৰ সহায়ত কি কৰিবা ধুনীয়াকৈ আঁকি ল'বা কি কৰিলোঁ মই ছবিখন আঁকি ল'লোঁ ছবিখনক চোৱা কেইভাগ কৰিছে চোৱা 3 ভাগ কৰিছে নে 1 2 3 3 ভাগত কি কৰিছে 2টা ভাগত ৰং কৰি দিছে হয় অৰ্থাৎ ছবিখনত আমি কি কৰোঁ সমানে কি কৰোঁ 3 ভাগ কৰোঁ কেইভাগ কৰিলোঁ 3 ভাগ 3 লিখিলোঁ এতিয়া চোৱা ছবিখনত কি কৰা হৈছে 2টা ভাগত কি কৰা আছে ৰং কৰা আছে 2টা ভাগত কি কৰোঁ ৰং কৰি দিওঁ অৰ্থাৎ 3 ভাগত কি হ'বগৈ 2 হ'বগৈ তাৰপিছত ইয়াত কেইখন ঘৰ আছে চোৱা 1 2 3 4 5 6 টোটেল কেইখন ঘৰ আছে 6খন ঘৰ আছে হয় অৰ্থাৎ ইয়াত চোৱা কেইখন ঘৰ আছে চোৱা 6খন ঘৰ হয়নে 1 2 3 4 5 6 1 2 3 4 5 6 সেইকাৰণে তলত কিমান লিখা 6 লিখা আৰু কেইখন ঘৰ ৰং কৰা আছে 1 2 3 4 অৰ্থাৎ ইমান ইয়াত লিখা আছে 4 এতিয়া চোৱা এই সংখ্যাটো যদি আমি যদি কাটাকাটি কৰোঁ চোৱা ইয়াত কিমান 4 আৰু 6 এইটো যদি আমি কাটো কিমান হ'ব চোৱা এই 4টোক 2 দি কাটিলে 2বাৰ যাব 6টোক যদি 3 দি কাটো বা 2 দি কাটো 6টোক যদি 2 দি কাটো কেইবাৰ যাব 3বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ 3 ভাগত 2 পালোঁ চোৱা ওপৰত কিমান পাইছিলোঁ আমি 3 ভাগত 2 অৰ্থাৎ দুটা একে পাইছোঁ হয়নে অৰ্থাৎ কি কৰে ইয়াত 4টা ভাগ কি কৰি দিয়ে ৰং কৰি দিয়ে 4 ভাগত কি কৰা ৰং কৰা 4টা ভাগত ৰং কৰি দিলোঁ অৰ্থাৎ এই যে 6 ভাগৰ 4 আৰু 3 ভাগৰ 2 মানটো কি একেই হয়নে সমমান ইয়াৰ পিছত চোৱা কিমান আছে চোৱা ইয়াত কেইখন ঘৰ আছে চোৱা 1 2 3 4 5 6 7 8 9 9খনৰ পৰা 6খনত কি কৰা আছে আমাৰ ৰং কৰা আছে 9টা ঘৰ কি কৰা আঁকি লোৱা প্ৰথমে 9টা ঘৰ আঁকি লোৱা কি কৰিলোঁ প্ৰথমে আমি 9টা ঘৰ আঁকি লওঁ 1 2 3 4 5 6 7 8 9 এই ঘৰটো অকণ ডাঙৰ হৈ গ'ল এইটো কাটি দিলোঁ আমি এইটো কাটি চোৱাচোন 1 2 3 4 5 6 7 8 9 9খন ঘৰৰ পৰা কিখন 6খন কি কৰে 9 লিখি লোৱা আৰু যিহেতু কেইখন ৰং কৰা আছে 6খন ৰং কৰা আছে 6খন ৰং কৰি দিয়া 1 2 3 4 5 6 ওপৰত কিমান 6 বুলি লিখে এতিয়া যদি এইটো যদি আমি চোৱা কাটাকাটি যদি কৰোঁ এতিয়া 3 দি কাটিলে এইটো 2বাৰ যাব 3 দি কাটিলে 9ক 3বাৰ যাব অৰ্থাৎ কিমান পালোঁ 3 ভাগত 2 পালোঁ অৰ্থাৎ যে আমি ওপৰত কিমান পাইছিলোঁ 3 ভাগত 2 অৰ্থাৎ এই 9 ভাগৰ 6 মানে কিমান এই 3 ভাগত 2 সমমান হয়নে অৰ্থাৎ এই ৰং কৰা অংশটো কি হৈছে মিলি আছে সমমান হৈ আছে আৰু তাৰপিছত লাষ্টটো লিখা কিমান আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 12টা ঘৰৰ পৰা কি আছে 8টা ঘৰ কি কৰি আছে ৰং কৰা আছে প্ৰথমে কি কৰা 12খন আঁকি লোৱা 12খন ঘৰ আঁকি লোৱা 12খন ঘৰ আঁকি লোৱা 1 2 3 4 5 6 7 8 9
10 11 12 এতিয়া 12 লিখিলোঁ 12 পৰা চোৱা কেইখন 8খন ৰং কৰা আছে মানে 8খন ৰং কৰি দিয়ে 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন ইয়াত ওপৰত কিমান লিখা 8 বুলি লিখা এতিয়া চোৱা এইটো যদি আমি যদি কাটাকাটি কৰোঁ 8 আৰু 12 এতিয়া চোৱা 8ক যদি আমি 4 দি কাটো কেইবাৰ যাব 4 8ত কেইবাৰ যায় 2 বাৰ যায় আৰু যদি আমি এইটো যদি 4 দি যদি কাটো কিমান হ'ব 3 বাৰ হ'ব অৰ্থাৎ ইয়াতো কিমান পালোঁ 3 ভাগৰ 2 চ' ইয়াতো 3 ভাগৰ 2 পাইছিলোঁ ইয়াতো 3 ভাগৰ 2 পাইছিলোঁ আৰু ওপৰতো কিমান পাইছিলোঁ 3 ভাগৰ 2 হয়নে অৰ্থাৎ এই গোটেইখিনি ৰং কৰা যোনটো ভাগ আছে এই ভাগটো কি সমান অৰ্থাৎ সমমান আৰু ইয়াত চোৱা প্ৰশ্নটো কি কৈছে যে এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয়নে আমি ইয়াত লিখিব পাৰি যে ইয়াত লিখোঁ যে ইয়াত লিখা আছে আমি লিখিব পাৰোঁ যে এই ভগ্নাংশবোৰ কি কৈছে আমাৰ ইয়াত সমমান ভগ্নাংশ হয়নে এই ভগ্নাংশবোৰ সমমান ভগ্নাংশ হয় হয়নে যিহেতু আমি দেখিবলৈ পাইছোঁ যে কি হৈছে চবৰে কিমান পালোঁ আমি 3 ভাগ 2কে পাইছিলোঁ হয়নে সেইকাৰণে কি হ'ব ভগ্নাংশটো কি হ'ব সমমান হ'ব হয়নে আৰু ইংলিছত যদি লিখিবলৈ যাওঁ yes এতিয়া প্ৰশ্নৰ পৰা লিখি দিয়া আছে yes all these fraction equivalent all these fractions fraction fraction equivalent equivalent এয়াই হ'ল কি আমাৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফিল ইন দ্য ব্লেংকছ আৰু অসমীয়াত কৈছে খালী ঠাই পূৰ কৰা ই যি খালী ঠাইখিনি দি আছে এইখিনি আমি কি কৰিব লাগে পূৰ কৰিব লাগে চোৱা ইয়াত কি আছে চোৱা ওপৰত আছে 5 তলত আছে 9 হয়নে এতিয়া চোৱা 5ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 45 পাম 5ৰ লগত 9 যদি পূৰণ কৰোঁ 5ৰ নেগেটিভটো যদি পঢ়োঁ আমি 5 9 গুণ কিমান 45 অৰ্থাৎ কিমান পূৰণ কৰিলোঁ 5ৰ লগত কি পূৰণ কৰিম আমি ইয়াত কিমান হ'ব 9 লিখিব লাগিব ওপৰত কিমান লিখিম 9 অৰ্থাৎ 5 9 কিমান 45 ওপৰত যদি 9 পূৰণ কৰোঁ তলতে কিমান পূৰণ কৰিব লাগিব 9 পূৰণ কৰিব লাগিব অৰ্থাৎ 9 গুণ কিমান পালোঁ আমি 81 অৰ্থাৎ ইয়াত কিমান লিখিম আমি 80 কি লিখিবা 1 লিখিবা ইয়াৰ পিছত চোৱা বি নম্বৰটো কি আছে চোৱা ইয়াত তলত কিমান 20 পাব লাগে এতিয়া 4 লগত কি পূৰণ কৰিলে 20 পাম 4 লগত আমি কি কৰিম ইয়াত 5 লিখিম হয়নে 4 5 কিমান 20 পাম ইয়াত যদি 5 তলত যদি আমি কি কৰোঁ 5 পূৰণ কৰোঁ ওপৰতে কি কৰিব লাগিব 5 এটা পূৰণ কৰিব লাগিব 7 5 কিমান 35 অৰ্থাৎ ওপৰত কিমান আহিব আমাৰ 35 এতিয়া চি নম্বৰটো চোৱা কিমান এতিয়া চোৱা ইয়াত কিমান আছে 5 ইয়াত আছে 7 7ৰ লগত প্ৰথমে 2 পূৰণ কৰিছে 7 2 গুণ কিমান 14 ইয়াত লগত যদি 2 পূৰণ কৰিছে ইয়াৰ লগতে কি হ'বগৈ আমাৰ তলত 2 পূৰণ হ'ব 5 2 গুণ কিমান হ'ব ইয়াত 10 হ'বগৈ চ' ইয়াত 3 পূৰণ কৰিছে 5ৰ লগত 3 পূৰণ কৰা 5 3 গুণ কিমান 15 এতিয়া লগত 5ৰ লগত 3 পূৰণ কৰিলে ইয়াতো কি কৰিব লাগিব 7ৰ লগত 3 পূৰণ কৰা 7 3 গুণ কিমান হ'ব 21 হ'ব এতিয়া ইয়াত 4 পূৰণ কৰিছে চোৱা 5ৰ লগত 4 পূৰণ কৰিলে 5 4 গুণ কিমান 20 পাইছে হয়নে ইয়াত 4 পূৰণ কৰিলে এইটোৰ লগত কি কৰিব লাগিব 4 পূৰণ কৰিব লাগিব ইয়াত 7ৰ লগত কি কৰিব লাগিব আমি 4 পূৰণ কৰিব লাগিব 4 7 গুণ কিমান পালোঁ আমি 28 পাম হয়নে এতিয়া চোৱা 7ৰ লগত 5 পূৰণ কৰি 35 পাইছে এতিয়া 5ৰ লগত 5 পূৰণ কৰা কিমান হ'বগৈ 25 হ'বগৈ ইয়াত হয়নে এতিয়া চোৱা 5ৰ লগত 6 পূৰণ কৰিলে 30 হ'ব 5ৰ লগত এতিয়া 7ৰ লগত 6 পূৰণ কৰা 7 6 গুণ কিমান হ'ব 42 হ'ব ইয়াত হয়নে 42 আৰু ইয়াত 6 কিমান 7ৰ লগত 7 পূৰণ কৰিছে 49 পাইছে এতিয়া 5ৰ লগত 7 পূৰণ কৰা 5 7 গুণ কিমান হ'ব ইয়াত 35 হ'বগৈ হয়নে আৰু ইয়াত চোৱা এতিয়া কি কৰা 5ৰ লগত 8 পূৰণ কৰিলে কিমান হৈছে 40 হৈছে এতিয়া চোৱা 7ৰ লগত 8 পূৰণ কৰা কিমান হ'ব এইটো 56 হ'ব হয়নে এতিয়া চোৱা এইটো চি নাম্বাৰটো এনেকৈ কৰিছে চি নাম্বাৰটো প্ৰথমে কি কৰিছে চোৱা ইয়াত 7 আছে নহয় 5 সমান কি কৰিলে প্ৰথমে চোৱা কি কৰিছে এই যোনটো 7 আছে 5 আছে এইটোৰ লগত প্ৰথমে 2 পূৰণ কৰিলে কিমান এতিয়া চোৱা কিমান 5 2 গুণ 10 7 2 গুণ কিমান 14 তাৰপিছত চোৱা এইটোৰ লগত কি কৰিছে 3 পূৰণ কৰিছে 3 পূৰণ কৰা 3 7 গুণ 21 3 5 গুণ কিমান 15 তাৰপিছত কি কৰা এই 5 ভাগৰ 7 লগত কি কৰিছে আকৌ 4 পূৰণ কৰিছে 4 পূৰণ কৰা এতিয়া 4 5 গুণ 20 4 7 গুণ কিমান 28 তাৰপিছত কি কৰা 5 পূৰণ কৰা এইটোৰ লগত কি কৰা 5 এটা পূৰণ কৰা চোৱা 5 পূৰণ কৰা 5 5 গুণ কিমান পালোঁ 25 7 5 গুণ কিমান 35 তাৰপিছত কি কৰিছে এইটো 5 ভাগৰ 7 লগত কি কৰিছে 6 পূৰণ কৰিছে 6 পূৰণ কৰা এতিয়া 6 7 গুণ কিমান 42 5 6 গুণ কিমান 30 তেনেকৈ কৰি গৈছে হয় এতিয়া চোৱা কিমান পালোঁ আমি চোৱা 10 ভাগৰ 14 ইয়াত কিমান পালোঁ 10 ভাগৰ কিমান হ'বগৈ ইয়াত 14 হ'বগৈ তাৰপিছত কিমান হ'বগৈ চোৱা 15 ভাগৰ কিমান পালোঁ আমি 21 পালোঁ তাৰপিছত কিমান পালোঁ 20 ভাগৰ 28 তাৰপিছত চোৱা 25 ভাগৰ কিমান পাইছোঁ আমি 25 ভাগৰ কিমান 35 পালোঁ তাৰপিছত চোৱা কিমান পাইছোঁ 30 ভাগৰ কি পাইছোঁ 42 তেনেকৈ কৰি গৈ থাকিলেও হ'ল এতিয়া কিমান হ'ব ইয়াত 35/49 আৰু 40 কিমান হ'ব 56 এইটো হ'ল কি আমাৰ 4 নাম্বাৰটোৰ কি আনসাৰ ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড দ্য ইকুইভেলেণ্ট ফ্ৰেকশ্যনছ অফ 8/5 হেভিং নাম্বাৰ 1 ডিনমিনেটৰ 40 আৰু অসমীয়াত কি কৈছে চোৱা 8 ভাগৰ 5ৰ সমান ভগ্নাংশ উলিওৱা যাৰ হৰটো কিমান দি আছে 40 বুলি দি আছে এতিয়া চোৱা নাম্বাৰ 5ৰ এটো কেনেকৈ সলিউশ্যন কৰিম নাম্বাৰ 5ৰ এৰ 1ৰ সলিউশ্যন
চোৱা ইয়াত লিখি লোৱা যে এইটো ইংলিছত লিখি লোৱা যে ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখি লোৱা যে দ্য ইকুইভেলেণ্ট ফ্ৰেকশ্যন অফ 8/5 এইটো লিখি লোৱা দ্য EQUIVALENT ইকুইভেলেণ্ট fractions of fractions 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 of কিমান আছে 8/5 8/5 8/5 অৰ্থাৎ এই 8 ভাগৰ 5ৰ যি সমান ভগ্নাংশ আছে সেইটো উলিয়াই লোৱা এতিয়া লিখি ইয়াত যে 8 ভাগৰ 5 ইয়াত আকৌ এবাৰ লিখি লোৱা যে 8/5 পূৰণ এতিয়া চোৱা পূৰণটো কিমান হ'ব চোৱা ইয়াত 1 নম্বৰটোত কি কৈছে যাৰ হৰ কিমান বুলি কৈছে 40 অৰ্থাৎ তলত যোনটো আমাৰ কি আছে সংখ্যা হৰটো আছে হৰটো কিমান হ'ব লাগিব 40 হ'ব লাগিব এতিয়া চোৱা 8ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 40 পাম যেতিয়া 8ৰ লগত কিমান 5 8 5 গুণ কিমান 40 অৰ্থাৎ তলত যদি 5 হয় ওপৰতে কিমান হ'বগৈ 5 হ'বগৈ হয়নে অৰ্থাৎ চোৱা এতিয়া 5 5 গুণ কিমান হ'বগৈ 25 সংখ্যাটো কিমান পালোঁ আমি 40 ভাগৰ কিমান পালোঁ 25 পালোঁ হয়নে এতিয়া চোৱা 2 নম্বৰৰ সলিউশ্যনটো চোৱা কি কৈছে ডিনমিনেটৰ 6 মোৰ দেন দ্য নিউমিনেটৰ এই কথাটো লিখি লোৱা ইয়াত লিখা যে ডিনোমিনেটৰ of 6 more more than the numerator আৰু অসমীয়াত হ'লে লিখিব লাগিব যে আমি ইয়াৰ প্ৰশ্নৰ পৰা লিখিলে যদি লবতকৈ হৰ 6 ডাঙৰ হয় তেতিয়াহ'লে আমি কি কৰিম চোৱা এতিয়া যদি আমি কি কৰোঁ লবটো যদি আমি কি কৰোঁ 2 বুলি ধৰোঁ হৰটো কিমান হ'ব ইয়াতকৈ 6 ডাঙৰ অৰ্থাৎ 2ৰ লগত যদি 6 কৰোঁ কিমান হ'ব 8 হ'বগৈ এতিয়া কি কৰা ইয়াৰ কি কৰা 8 ভাগৰ 2ৰ কি কৰা এইটোৰ সমান ভগ্নাংশটো উলিয়াই লোৱা এতিয়া কিমান হ'ব ইয়াত যদি আমি 2 দি যদি পূৰণ কৰি কিমান হ'ব চোৱা 8 দুগুণ কিমান হ'ল 16 আৰু 2 দুগুণ কিমান হ'ল 4 আৰু এইটোৱে হ'ল কি আমাৰ আনচাৰ ইয়াৰ পিছত বি নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মাল্টিপ্লাই বথ দ্য নিউমিনেটৰ এণ্ড দ্য ডিনোমিনেটৰ অফ 8/5 বাই 2 3 4 5 6 ৰেস্পেক্টিভলি এণ্ড ফাইণ্ড দ্য ইকুইভেলেণ্ট ফ্ৰেকশ্যনছ একৰ্ডিংলি ফাইণ্ড দ্য ডিফাৰেন্স বিটুইন দ্য ডিনোমিনেটৰ এণ্ড দ্য নিউমিনেটৰ অফ দ্য ইচ অফ দ্য ফ্ৰেকশ্যনছ এণ্ড ৰাইট দেম চিৰিয়েলি ডুইং চ' হেভ ইউ ফাইণ্ড এনি পেটাৰ্ণ ইন দেম মেনশ্যন আৰু অসমীয়াত কৈছে যে লব আৰু হৰক 2 3 4 5 6ৰে পূৰণ কৰি 8 ভাগৰ 5ৰ সমান ভগ্নাংশকেইটা নিৰ্ণয় কৰা এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাদিক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আহি দেখা পাইছেনে উল্লেখ কৰা অৰ্থাৎ যে এই 8 ভাগৰ 5টো যে আছে এইটো কি কৰিব লাগিব আমি এই 2 3 4 5 এইকেইটা দি কি কৰিব লাগিব আমি পূৰণ কৰি সমান ভগ্নাংশটো উলিয়াব লাগিব চ' নাম্বাৰ বিৰ সলিউশ্যনটো কি হ'ব চোৱা প্ৰথমে কি আছে সংখ্যাটো কিমান আছে চোৱা 8 ভাগৰ 5 হয়নে ইয়াত লিখি লোৱা আছে 8/5 এতিয়া কি কৰা আকৌ এবাৰ লিখি লোৱা 8/5 পূৰণ চোৱা কিমান দি কৰিব দিছে 2 দি পূৰণ কৰিব দিছে হয়নে ইয়াত 2 দি প্ৰথমে পূৰণ কৰা চোৱা 8 দুগুণ কিমান হ'ব 16 5 দুগুণ 10 আকৌ এবাৰ লিখি লোৱা 8/5 সমান 8/5 পূৰণ তাৰপিছত কিমান 3 দি পূৰণ কৰিব দিছে হয়নে 3 সমান 8 3 গুণ কিমান 8 3 গুণ 24 3 5 গুণ কিমান 15 মানে আকৌ লিখি লোৱা 8/5 সমান 8/5 পূৰণ 3 পিছত কিমান দি পূৰণ কৰিব দিছে 4 দি হয়নে অৰ্থাৎ 4 প্ৰতি পূৰণ কৰা 4 8 গুণ কিমান 32 4 5 গুণ কিমান 20 আকৌ এবাৰ লিখি লোৱা 8/5 সমান আকৌ লিখি লোৱা যে 8/5 পূৰণ এতিয়া কিমান দি কৰিব দিছে 5 দি কৰিব দিছে হয়নে এই কৰা ইয়াত 5 বুলি লিখা সমান কিমান 5 7 গুণ কিমান 40 5 5 গুণ কিমান হ'ব 25 এতিয়া তাৰপিছত আকৌ এবাৰ লিখি লোৱা 8/5 সমান 8/5 পূৰণ কিমান দি কৰিব দিছে 6 দি কৰিব দিছে হয়নে ইয়াত 6 বুলি লিখা এতিয়া কি কৰা 4 6 8 গুণ কিমান 6 8 গুণ 48 আৰু 5 6 গুণ কিমান হ'ল 30 হয়নে এইকেইটা হ'ল কি আমাৰ সমান ভগ্নাংশ এতিয়া চোৱা কি কৈছে এতিয়া কৈছে যে সমান ভগ্নাংশ এতিয়া প্ৰতিটো ভগ্নাংশৰ হৰ আৰু লবৰ পাৰ্থক্য উলিয়াই একাদিক্ৰমে পাতি এই সংখ্যাবিলাকৰ কিবা আহি দেখা পাইছেনে উল্লেখ কৰা এতিয়া যে কি আমাৰ যে এই যে লব আৰু হৰখিনি যে ওলাইছোঁ আমি সমান ভগ্নাংশখিনি যে ওলাইছে এইখিনি কি কৰিব লাগে আমি পাৰ্থক্যটো উলিয়াব লাগে পাৰ্থক্যটো কেনেকৈ উলিয়াম চোৱা কেনেকৈ উলিয়াম পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগে প্ৰথমে কিমান আছে চোৱা 10 ভাগৰ কিমান আছে অৰ্থাৎ 16 ভাগৰ কিমান আছে 10 আছে এইটোৰ পৰা কি কৰা এইটোৰ পৰা এই যে কি আছে 8 ভাগৰ যে 5 আছে এইটো কি কৰা বিয়োগ কৰা 8/5 কি কৰা বিয়োগ কৰা চ' এতিয়া চোৱা 10ৰ পৰা 5 গ'লে কিমান পালোঁ 5 পালোঁ আৰু 16ৰ পৰা 8 গ'লে কিমান পাম 8 পাম হয়নে কিমান পালোঁ 8 পালোঁ তাৰপিছত চোৱা কিমান আছে চোৱা 24 ভাগৰ কিমান আছে চোৱা 15 এই 24 ভাগৰ 15ৰ পৰা কি কৰা এই যোনটো আমি কি পাইছোঁ 16 ভাগৰ 10 পাইছোঁ এইটো কি কৰা প্ৰথমে বিয়োগ কৰা 16 ভাগৰ 10টো বিয়োগ কৰা চ' এতিয়া 15ৰ পৰা 10 গ'লে কিমান 5 হয়নে আকৌ 24ৰ পৰা যদি 16টো যায় কিমান হ'বগৈ 8 হ'বগৈ হয়নে 8 হ'ব তাৰপিছত চোৱা আকৌ যে কি এতিয়া কিমান আছে চোৱা 32 ভাগৰ 20 আছে 32/20 এইটোৰ পৰা কি কৰা এতিয়া ই যে কি আছে
এই যে 24 ভাগৰ যে কি আছে 15 আছে এইটো কি কৰা বিয়োগ কৰা 24 ভাগৰ 15টো কি কৰা বিয়োগ কৰা সমান সমান কিমান পাইছ 20ৰ পৰা 5 15 গ'লে কিমান 5 আৰু এই 32ৰ পৰা 24 গ'লে কিমান 8 ইয়াৰ পিছত চোৱা ইয়াৰ পিছত কিমান আছে চোৱা এইটো 40 ভাগৰ 25টো লিখা 40 ভাগৰ কিমান লিখা 25 এইটোৰ পৰা কি কৰা এই 40 ভাগৰ 25ৰ পৰা এইটো কি কৰা বিয়োগ কৰা আগৰটো বিয়োগ কৰা 32 ভাগৰ কি কৰা 20টো বিয়োগ কৰা 32 ভাগৰ 20টো কি কৰা বিয়োগ কৰা সমান সমান চোৱা কিমান 25ৰ পৰা 20 গ'লে কিমান পালো 5 পালো আৰু এই 40 পৰা 32 গ'লে কিমান পালো 8 পালো এতিয়া চোৱা কিমান আছে 48 ভাগৰ 30টো লিখা 48 ভাগৰ 30 বিয়োগ এই 48 ভাগৰ 30ৰ পৰা কি কৰা তাৰ আগৰ যোনটো সংখ্যা আছে এইটো 40 ভাগৰ 25টো বিয়োগ কৰা 40 ভাগৰ এই 25টো কি কৰা বিয়োগ কৰা সমান সমান চোৱা 30ৰ পৰা 25 গ'লে কিমান পালো 5 পালো আৰু 48ৰ পৰা 40 গ'লে কিমান পালো 8 পালো এতিয়া চোৱা প্ৰতিটো ক্ষেত্ৰত কিমান পাইছো চোৱা ইয়াতো 8 ভাগৰ 5 ইয়াতো 8 ভাগৰ 5 ইয়াতো 8 ভাগৰ 5 ইয়াতো 8 ভাগৰ 5 ইয়াতো কি পাইছো 8 ভাগৰ 5 পাইছো হয়নে অৰ্থাৎ আহিটো আমি কিমান দেখিছো 8 ভাগৰ 5 দেখিবলৈ পাইছো হয়নে অৰ্থাৎ ইয়াত কি লিখিছো চোৱা কৈছে সংখ্যাবিলাকৰ কিবা আহি দেখা পাইছানে আমি ইয়াত লিখি দিওঁ যে সংখ্যাবিলাকৰ আহিটো হ'ল কিমান পালো 8 বাই কিমান পালো 5 পালো হয়নে পিছত লিখি দিয়া যে ইচ ফ্ৰেকশন FRACTION each fraction is in the pattern 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 of 8 by 5 এয়াই হ'ল কি আমাৰ আনসাৰ ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চেক ৱেদাৰ ইচ পেয়াৰ অফ ফ্ৰেকশনছ আৰ ইকুইভেলেণ্ট আৰু 6 নম্বৰটো ইয়াত অসমীয়াত কৈছে যে প্ৰতিযোৰ ভগ্নাংশ সমান হয়নে চোৱা ইয়াত কি আছে 1 নম্বৰ আৰু 2 নম্বৰটো দি আছে নম্বৰ 6ৰ 1ৰ সলিউশনটো চোৱা সলিউশনটো কিমান আছে প্ৰথমে লিখি লোৱা নম্বৰ 1 কিমান আছে ইয়াত চোৱা 10/3 আৰু ইয়াত কিমান লিখি আছে 50 বাই কিমান লিখি আছে 50 লিখি আছে চোৱা এইটো সাইডৰ লগত এই সাইডটো মিলিছনে নাই এইটো কি কৰিলে আমি সমান ভগ্নাংশ উলিয়াই পেলাই পৰীক্ষা কৰি চাব লাগিব ইয়াত চোৱা 10 বাই কিমান 3 টো লিখা আকৌ এবাৰ লিখি লোৱা 10/3 এতিয়া চোৱা ইয়াত আমাৰ 50 উলিয়াব লাগে হয়নে অৰ্থাৎ হৰটো আমাৰ কিমান হ'ব 50 হ'ব লাগিব যেহেতু ইয়াত 50 আছে তেতিয়া 10ৰ লগত কিমান পূৰণ কৰিলে আমি 50 পাম 5 হয়নে 10 5 গুণ কিমান 50 ইয়াত যদি 5 পূৰণ কৰিলে ইয়াতে কি হ'ব লাগিব 5 পূৰণ হ'ব লাগিব 3 5 গুণ কিমান পালো 15 অৰ্থাৎ চোৱা এইটোৰ সাইডৰ লগত কি হৈছে আমাৰ এই যোনটো সমান ভগ্নাংশ ওলাইছো এইটো কি হৈছে মিলিছে অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে fractions 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 are equal আৰু অসমীয়াত লিখো যে ভগ্নাংশটো সমমান হয়নে ইয়েছ নম্বৰ 2 টো চোৱা এতিয়া নম্বৰ 2ৰ সলিউশন কিমান আছে চোৱা এইটো কিমান আছে 9/7 আৰু কিমান আছে 72/42 এতিয়া চোৱা এইটো কেনেকৈ সলিউশন কৰিম চোৱা এতিয়া চোৱা 9/7 টো লিখা 9/7 আকৌ এবাৰ লিখি লোৱা 9/7 পূৰণ যেহেতু আমাৰ কি হ'ব লাগে আমাৰ হৰটো কিমান হ'ব লাগিব 72 এতিয়া চোৱা 9 লগত কিমান পূৰণ কৰিলে আমি 72 পাম 9 8 গুণ কিমান 72 তলত যদি 8 পূৰণ কৰোঁ ওপৰত কিমান হ'ব 8 পূৰণ কৰিব লাগিব হয় 8 গুণ 72 পালো এতিয়া চোৱা 7 গুণ কিমান হ'ল 56 ইয়াত চোৱা কিমান হ'ব লাগিছিল 42 হ'ব লাগিছিল কিন্তু 56 হৈছে তাৰমানে এইটো কি নহয় fractions 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 are not equal আৰু ইয়াত লিখিছো অসমীয়াত ভগ্নাংশটো সমমান নহয় ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 7ৰ এটো চোৱা ৰিডিউচ দ্য ফলোইং ফ্ৰেকশনছ টু দ্য লয়েষ্ট ফৰ্ম কৈছে ডিভাইডিং বাই দ্য HCF অফ দ্য নিউমিনেটৰ এণ্ড দ্য ডিনোমিনেটৰ ইন ইচ কেছ কৈছে যে ইয়াত অসমীয়াত কৈছে যে 7ৰ এটো কি কৈছে চোৱা কৈছে তলত দিয়া ভগ্নাংশকেইটা লঘিষ্ঠ আকাৰলৈ নিয়া গসাউৰ হৰণ কৰি গসাউ মানে কি দুটাৰ যি আমি উৎপাদক উলিয়াম অৰ্থাৎ উৎপাদকটো দুটাতে থাকিব লাগিব অৰ্থাৎ চোৱা আমি কৰিলে বুজি পাম 7 নম্বৰৰ এৰ 1ৰ সলিউশন চোৱা ইয়াত কিমান লিখা আছে চোৱা নম্বৰ 1 টো কিমান লিখা আছে চোৱা 7ৰ 30 বাই কিমান 45 অৰ্থাৎ 60 বাই কিমান লিখা আছে 45 প্ৰথমে কি কৰা আমাক যেহেতু কি কৰিব দিছে গসাউ উলিয়াব দিছে হয়নে আৰু যাক ইংলিছত কি বুলি কয় HCF বুলি কোৱা হয় এতিয়া চোৱা এই 45 টো কি কৰে ইয়াত লিখা 45 সংখ্যাটোক চোৱা এতিয়া যেহেতু ইয়াত এইটো পিছপিনে 5 আছে হয়নে এতিয়া কি কৰা এই সংখ্যাটো কি কৰা প্ৰথমে 5 দি হৰণ কৰা 5 দি যদি হৰণ কৰোঁ আমি এইটো চোৱা প্ৰথমে 3 দি যাব হয়নে 45 টো প্ৰথমে কি কৰা 3 দি হৰণ কৰা 3 দি যদি 45 কৰোঁ কিমান হ'ব 3 15 কিমান 45 এতিয়া চোৱা ইয়াত কিমান পালো 15 পালো হয়নে এতিয়া 15 টো কিমানে যাব 5 দি 15 কেইবাৰ যাব 3 বাৰ যাব হয়নে
5 3 গুণ কিমান 15 এতিয়া চোৱা 32টো লিখা ইয়াত অৰ্থাৎ ইয়াত কিমান পালোঁ আমি চোৱা 3 পূৰণ 5 পূৰণ কিমান পালোঁ 3 পালোঁ ইয়াত চোৱা কিমান আছে 60 কি কৰা উৎপাদকটো উলিয়াই লোৱা 2 7 কেইবাৰ যাব 30 বাৰ হয়নে 2 6 3 বাৰ আৰু শূন্যটো তললৈ নামি আহিব এতিয়া 30 যিহেতু আছে এইটো যুগ্ম সংখ্যা আকৌ 2 দি যাব 2 30ত কেইবাৰ যাব 15 বাৰ যাব হয়নে এতিয়া চোৱা আকৌ 15 পালোঁ 3 15ত কেইবাৰ যাব 5 বাৰ যাব হয়নে অৰ্থাৎ ইয়াত কিমান পালোঁ চোৱা আৰু নাযায় হয়নে অৰ্থাৎ কিমান পালোঁ ইয়াত 2 পূৰণ 3 পূৰণ কিমান পালোঁ 5 পালোঁ হয়নে অৰ্থাৎ চোৱা ইয়াত কিমান মিল কি আছে চোৱা ইয়াত 3 এটা আছে ইয়াত 3 এটাই আছে ইয়াত 3 দুটা আছিল হয়নে যেহেতু দুটা নাই তেতিয়াহ'লে যিকোনো এটাই ল'ব লাগিব অৰ্থাৎ ইয়াত 3 এইটো ল'ব ইয়াত এইটো ল'ম ইয়াত চোৱা এটা 5 আছে ইয়াতো এটা কি আছে 5 আছে অৰ্থাৎ কি মিল পাইছোঁ আমি 3 আৰু 5 পালোঁ অৰ্থাৎ 3 5 গুণ কিমান পালোঁ অৰ্থাৎ 3 পালোঁ আমি আৰু কিমান পাইছোঁ 5 পাইছোঁ হয়নে 3 5 গুণ কিমান হ'বগৈ অৰ্থাৎ কিমান হ'বগৈ 15 আৰু এইটোৱে কি বুলি কোৱা হ'ব গসাউ বুলি কোৱা হ'ব গসাউটো কিমান পালোঁ 15 পালোঁ অৰ্থাৎ কি কৰা এতিয়া এই যে কি আছে 60/45 আছে এই সংখ্যাটোক আমি কি কৰিব লাগিব 60/45 সংখ্যাটোক আমি কি কৰিব লাগিব এই যোনটো আমি কি পাইছোঁ গসাগু পাইছিলোঁ গসাগু দি কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব গসাগুতে কিমান পাইছোঁ আমি 15 হয়নে ইয়াত কি কৰা 15 এতিয়া 15 দি যদি আমি হৰণ কৰোঁ 15 7 কেইবাৰ যায় চোৱা 15 দুবাৰ হ'লে 30 15 4বাৰ হ'লে কিমান হ'ব 60 হ'ব 4 আৰু এই 15 45ত কেইবাৰ যাব 3 বাৰ যাব অৰ্থাৎ কিমান পালোঁ আমি 4 ভাগৰ কিমান পালোঁ 3 পালোঁ হয়নে এতিয়া চোৱা 2 নম্বৰটো কিমান আছে চোৱা নম্বৰ 2 সলিউশ্যন নম্বৰ 2 সলিউশ্যন 2 নম্বৰ সলিউশ্যনটো চোৱা কিমান লিখা আছে 150/90 হয়নে অৰ্থাৎ 150 কিমান আছে 90 এইটো আকৌ এবাৰ লিখি লোৱা 150 কিমান 90 এতিয়া কি কৰিব লাগিব আমি যোনটো প্ৰথমে কি কৰোঁ আমি গসাউটো উলিয়াই লওঁ কিমান 90 গসাউটো উলিয়াই লওঁ 90 যেহেতু পিছপিনে শূন্য আছে যেহেতু যুগ্ম সংখ্যা তেতিয়াহ'লে 2 দি দিয়া 2 9ত কেইবাৰ যাব 4 বাৰ 2 4 গুণ 8 যেতিয়া 8 9ৰ পৰা 8 গ'লে 1 এটা থাকিব 10ত কিমান হ'ব 5 হয়নে 45 এতিয়া চোৱা 45 হ'লে কিমান হ'ব 3 দি যাব 3 45ত কেইবাৰ যাব 15 বাৰ যাব হয়নে এতিয়া চোৱা 3 15ত কেইবাৰ যাব 3 9ত 15ত কেইবাৰ যাব 5 বাৰ যাব হয় অৰ্থাৎ কিমান পালোঁ আমি চোৱা 2 পূৰণ 3 পূৰণ কিমান পালোঁ 5 পালোঁ হয়নে 90টোত আৰু চোৱা কিমান উলিয়াব লাগিব আমি গসাউ 150 হয়নে এতিয়া কি কৰা 150 গসাউটো উলিয়াই লোৱা 150 চোৱা যিহেতু পিছপিনে কি আছে শূন্য আছে তাৰমানে 2 দি যাব 2 দি চোৱা কিমান বাৰ যায় 2 15ত কেইবাৰ যাব 7 বাৰ হয়নে অৰ্থাৎ কিমান হ'ব 75 বাৰ যাব এতিয়া চোৱা পিছপিনে যিহেতু 5 আছে এতিয়া 5 থাকিলে কিমান দি 5 দি চোৱা 5 75ত কেইবাৰ যাব 5 7ত যাব এবাৰ 25 কেইবাৰ যাব 15 বাৰ যাব হয়নে এতিয়া চোৱা আকৌ 3 দি 15ক দিয়া 3 15ত কেইবাৰ যাব 5 বাৰ যাব হয়নে অৰ্থাৎ কিমান পালোঁ আমি ইয়াত চোৱা 2 পূৰণ 5 পূৰণ 3 পূৰণ কিমান পালোঁ 5 এতিয়া চোৱা মিল কি আছে চোৱা ইয়াত 2 আছে এইটো 2 আছে এইটো 2 আছে তাৰপিছত চোৱা ইয়াত 3 এটা আছে ইয়াত 3 এটা লোৱা ইয়াত 5 এটা আছে ইয়াৰ পৰা 5 এটা লোৱা অৰ্থাৎ কি পালোঁ আমি 2 3 5 পালোঁ হয়নে 2 3 আৰু কিমান পালোঁ 5 পালোঁ এতিয়া চোৱা পূৰণ কৰা 5 2 গুণ 10 আৰু এই 10 3 গুণ কিমান 30 অৰ্থাৎ ইয়াৰ যোনটো গসাগু সেইটো কিমান পালোঁ আমি 30 পালোঁ 30 এতিয়া চোৱা এই 30 150ত কেইবাৰ যায় কেইবাৰ যাব 50 বাৰ আৰু এই 30টো 90ত কেইবাৰ যাবগৈ 30 বাৰ হয়নে কেইবাৰ যাবগৈ 30 90ত কেইবাৰ যাবগৈ 3 বাৰ যাব 3 বাৰ হয়নে আৰু এই 30টো 50ত কেইবাৰ যাব 5 বাৰ যাব তো 5/3 কিমান হ'বগৈ আমাৰ এনচাৰটো কিমান হ'ব 5/3 হ'বগৈ 5/3 3 নম্বৰটো চোৱা কিমান আছে নম্বৰ 3 সলিউশ্যন কিমান আছে চোৱা 72 আৰু ওপৰত আছে কিমান 48 এতিয়া আকৌ লিখি লোৱা যে 48 72 আকৌ এবাৰ লিখি লোৱা 72 48 পূৰণ নহয় ইয়াত হৰণ হ'ব ইয়াত কি লিখিবা হৰণ লিখিবা পূৰণ নহয় ইয়াত কি হ'ব হৰণ হ'ব ইয়াত কি কৰা হৰণ লিখা 72 হৰণ এতিয়া কি কৰা এই 48ৰ কি কৰা উৎপাদক কেইটা উলিয়াই লোৱা যেহেতু পিছপিনে 8 আছে 8 হ'লে এটা যুগ্ম সংখ্যা 2 দি হৰণ হৈ যাব 2 চাইড কেইবাৰ যাব 2 বাৰ 2 2 4 2 8ত কেইবাৰ যাব 4 বাৰ হয়নে যেহেতু পিছপিনে 4 আছে যুগ্ম সংখ্যা 2 দি দিয়া 2 24ত কেইবাৰ যাব 12 বাৰ যাব হয়নে এতিয়া যেহেতু 12 2 12ত কেইবাৰ যাব 6 বাৰ আকৌ 2 6ত কেইবাৰ যাব 3 বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ আমি 2 2 2 2 3 পালোঁ হয়নে অৰ্থাৎ 2 2 2 2 পূৰণ কিমান পালোঁ 3 পালোঁ হয়নে তাৰপিছত চোৱা কিমান 72 এতিয়া চোৱা 72টোৰ উৎপাদক কেইটা উলিয়াই লোৱা যেহেতু 2 আছে 2 দি যাব 2 7ত কেইবাৰ যায় 3 বাৰ 3 2 কিমান 6 1 এটা থাকি গ'ল কিমান 36 হ'ব হয়নে যেহেতু পিছপিনে যুগ্ম সংখ্যা আছে আকৌ 2 দি দিয়া 2 36ত কেইবাৰ যাব 18 বাৰ যাব যেহেতু পিছপিনে আকৌ যুগ্ম সংখ্যা আছে 2 দি দিয়া 2 মুঠত কেইবাৰ যাব 9 বাৰ হয়নে এতিয়া চোৱা যেহেতু 9 আছে 3 দি দিয়া 3 3 গুণ কিমান 9 অৰ্থাৎ কিমান পালোঁ আমি চোৱা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ কিমান পালোঁ 3 হয়নে 3 পূৰণ 3 পালোঁ এতিয়া চোৱা মিল কি আছে চোৱা ইয়াত 2 আছে কেইটা 3টা হয়নে ইয়াৰ কি কৰা 3টা 2 লোৱা আৰু ইয়াত যেহেতু 3 আছে এটা ইয়াত 3 এটাই লোৱা অৰ্থাৎ কিমান পালোঁ আমি 2 পালোঁ 3টা 2
2 পূৰণ আৰু কিমান পালোঁ 3 পালোঁ এটা হয়নে ইয়াত কি কৰা 3 লিখে এতিয়া পূৰণ কৰা 3 2 গুণ 6 6 2 গুণ 12 12 2 গুণ কিমান 24 অৰ্থাৎ কি কৰিব লাগিব আমি 24 দি কি কৰিব লাগিব এইকেইটা কি কৰিব হৰণ কৰিব লাগিব এতিয়া চোৱা 24 দি যদি আমি 48 যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 2 হ'বগৈ হয়নে কিমান হ'বগৈ 2 হ'বগৈ আৰু এই 24 দি 72 টো যদি আমি হৰণ কৰোঁ কিমান পাম আমি এইটোত কিমান পাম 24 72 ত কেইবাৰ যাবগৈ 3 বাৰ যাব 24 72 ত কেইবাৰ যাব 3 বাৰ আৰু এইটোৱে হ'ল কি আমাৰ আনসাৰ 3/2 ইয়াৰ পিছত বি নাম্বাৰটো চোৱা কি কৈছে ৰিডিউচ দ্য ফলোইং ফ্ৰেকশ্যনছ টু দ্য লয়েষ্ট ফৰ্ম বাই প্ৰাইম ফেক্টৰাইজিং দ্য নিউমেৰেটৰ এণ্ড দ্য ডিনোমিনেটৰ ইন ইচ কেছ আৰু কৈছে যে মৌলিক উৎপাদকত প্ৰকাশ কৰি লঘিষ্ঠ আকাৰলৈ নিয়া অৰ্থাৎ কি কৰিব লাগিব আমি মৌলিক উৎপাদকত কৰিব লাগিব এই প্ৰশ্নকেইটা উত্তৰকেইটা চোৱা নাম্বাৰ বিৰ সলিউশ্যন নাম্বাৰ বিৰ কি আছে 1 আছে হয়নে নাম্বাৰ বিৰ 1ৰ সলিউশ্যন কি লিখা আছে চোৱা লিখা আছে যে 105 আৰু তলত লিখা আছে 195 এতিয়া কি কৰা এইটো আকৌ লিখি লোৱা 105 195 এইটো কি কৰা এতিয়া উৎপাদকখিনি উলিয়াই লোৱা 105ৰ উৎপাদক উলিয়াই লোৱা 105ৰ উৎপাদক যদি উলিয়াই লওঁ যিহেতু পিছপিনে 5 আছে 5 দি হৰণ কৰা 5 5 10ত কেইবাৰ যাব দুবাৰ 5 2 গুণ 10 আৰু 5 5ত কেইবাৰ যাব এবাৰ হয়নে কিমান পালোঁ 21 এতিয়া 21ত 3 দি দিয়া 3 21ত কেইবাৰ যাব 7 বাৰ অৰ্থাৎ কিমান পালোঁ আমি চোৱা 5 পূৰণ 3 পূৰণ কিমান পালোঁ 7 পালোঁ হয়নে আৰু কিমান 195টো লিখি লোৱা 195ৰ কি কৰা আমি আমাৰ উৎপাদকখিনি উলিয়াই লোৱা এতিয়া চোৱা যিহেতু পিছপিনে 5 আছে এতিয়া 5 দি হৰণ কৰা 5 19ত কেইবাৰ যাব 5 3 গুণ 15 মানে 4 এটা থাকি গ'ল হয়নে 4 হ'ল 45 45ত কেইবাৰ যাব 5 9 গুণ হয়নে 5 9 গুণ 45 39 পালোঁ এতিয়া চোৱা ইয়াত 3 দি দিয়া 3 3ত কেইবাৰ যাব এবাৰ 3 9ত কেইবাৰ যাব 3 বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ আমি চোৱা আৰু 13টো চোৱা এটা কি মৌলিক সংখ্যা আৰু নাযায় এতিয়া চোৱা কিমান পালোঁ 5 পূৰণ 3 পূৰণ কিমান পালোঁ 13 পালোঁ চোৱা এতিয়া আমি এই তলৰ আৰু ওপৰৰ সংখ্যাটো কি কৰিব পাৰি কাটিব পাৰি চোৱা এই 5ৰ লগত এই 5টো কাটি দিয়ে এই 3ৰ লগত 3টো কাটি দিয়ে আৰু কিমান আছে চোৱা তলত আছে কিমান 13 আৰু ওপৰত আছে কিমান 7 আৰু এইটোৱে হ'ল কি আমাৰ আনসাৰ ইয়াৰ পিছত 2 নম্বৰটো চোৱা নাম্বাৰ 2 সলিউশ্যন কিমান আছে চোৱা 104 আৰু ওপৰত আছে কিমান 72 104 আৰু ইয়াত আছে কিমান 72 এইটো লিখি লোৱা যে 104 ওপৰত লিখা 72 এই দুটাৰ কি কৰা উৎপাদকখিনি প্ৰথমে উলিয়াই লোৱা 72 উৎপাদকটো উলিয়াই লোৱা 72 প্ৰথম 2 দি দিয়া 2 কিমান বাৰ যাব 2 7ত কেইবাৰ যাব 3 বাৰ 3 2 6 12 6 36 এতিয়া আকৌ 2 দি দিয়া 2 36ত কেইবাৰ যাব 18 বাৰ যাব 2 দি 18ত কেইবাৰ যাব 9 বাৰ যাব এতিয়া চোৱা 3 গুণ কিমান 9 অৰ্থাৎ কিমান পাইছোঁ আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ কিমান পাইছোঁ 3টা 3 পাইছোঁ হয়নে 2টা 3 পাইছোঁ হয়নে 3 তাৰপিছত কি কৰা 104 উৎপাদকটো উলিয়াই লোৱা 104ৰ উৎপাদকটো উলিয়াই লোৱা যিহেতু এটা যুগ্ম সংখ্যা আছে 2 দি দিয়া 2 10ত কেইবাৰ যাব 2 10ত যাব আমাৰ কেইবাৰ 5 বাৰ হয়নে আৰু সাইড 2 সাইড কেইবাৰ যাব 2 বাৰ হয়নে এতিয়া চোৱা আকৌ যুগ্ম সংখ্যা আছে 2 দি দিয়া 2 5ত কেইবাৰ যাব 2 বাৰ হয়নে 12ত 6 বাৰ 26 এতিয়া 2 26ত কেইবাৰ যাব 13 বাৰ যাব হয়নে 13টো যিহেতু এটা কি সংখ্যা আমাৰ মৌলিক সংখ্যা আৰু নাযায় হয়নে অৰ্থাৎ কিমান পালোঁ আমি 2 পূৰণ 2 পূৰণ 2 পূৰণ কিমান পালোঁ আমি 13 হয়নে 13 এতিয়া চোৱা কাটাকাটি কৰা এই দুটোৰ লগত এই দুটো কাটি দিলোঁ এইটোৰ লগত এইটো কাটিলোঁ এইটোৰ লগত এইটো কাটিলোঁ হয়নে এতিয়া চোৱা কি বাকী আছে এই তলত আছে কিমান 13 আৰু চোৱা এই ইয়াত 3 3 দুটা বাকী আছে নে 3 আৰু 3 পূৰণ কৰা 3 3 কিমান হ'ব 9 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 13/9 আৰু এয়াই হ'ল কি আমাৰ আনসাৰ ধন্যবাদ।